Hello viewers, welcome back to NBT Tech. আমি বহুত ধৰণৰ এনালাইসিস কৰিছোঁ বা বিভিন্ন ধৰণৰ ডিসকাস কৰিছোঁ। আজি ইম্পৰ্টেণ্ট কথা এটা ডিসকাস কৰোঁ। কামিং 11 নৱেম্বৰ NISৰ পুনৰ হিয়াৰিং হ'ব গৈ আছে। তাৰ প্ৰভাৱ কেনেকুৱা হ'ব? এতিয়াও বহু ক্যান্ডিডেটস অলমোস্ট সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পাছতো অতি হতাশাত আৰু বিভিন্ন ক্যান্ডিডেটছে কমেন্টছত জনাইছেও যে 11 নৱেম্বৰৰ আগতে মেৰিট লিষ্টটি প্ৰকাশ পাব। সো এই ক্ষেত্ৰত মই কথা ক'ব বিচাৰিছোঁ বন্ধু বান্ধৱীসকল যে মেৰিট লিষ্ট নিশ্চয় প্ৰকাশ পাব, কাৰণ গভৰ্ণমেণ্ট অফ আছাম খুব খৰতকীয়াভাৱে এইখিনি কাম কৰিলে আৰু বিভিন্ন ধৰণৰ অবষ্টেকলছ আহিছিলে, বিভিন্ন সমস্যাৰ মাজতো বিভিন্ন হিয়াৰিং হৈছে, তথাপিও এই মেৰিট লিষ্ট প্ৰভিজনাল মেৰিট লিষ্ট উলিয়ালে। সো ফাইনেল মেৰিট লিষ্টটো অতি সোনকালে ওলাব আৰু NIS কেছৰ মোষ্ট প্ৰবেবলি আৰু কেইটামান এটা বা দুটা হিয়াৰিং হ'ব যেন এটা অনুভৱ হৈছে, যিহেতু মহামান্য আদালতৰ তাত মজিয়াত আছে কেছটো, গতিকে ফাইনেলটো আমি একো ক'ব নোৱাৰোঁ। ষ্টিল আদালতৰ যি প্ৰক্ৰিয়া চলি আছে চলি থাকিব আৰু যেনেকুৱা ধৰণৰে ধৰক ৰায়দান নহওক, আগতে বিভিন্ন ধৰণৰ এনেকুৱা এপিছড হৈ গৈছে যে ৰায়দান অহাৰ পাছতো কিছুমান পোষ্ট হোল্ড কৰিছে আৰু তেওঁলোকক দিছে। সো আমি বিচাৰোঁ সকলোৱে অতি সোনকালে এই যিখিনি পেণ্ডুলাম ষ্টেটাছ হৈ আছে কেছবোৰৰ বা এই মেৰিট লিষ্টবোৰৰ, সেইখিনি অতি সোনকালে ফাইনেল হওক আৰু যাৰ যাৰ নাম ফাইনেল মেৰিট লিষ্টত আহিব তেওঁলোকে চাকৰি পাওক। আৰু কাট অফ আৰু বিভিন্ন ধৰণৰ কেণ্ডিডেটসকলে বিচাৰ মতে পইণ্টত হ'লেও যাৰ যাৰ কিছু পইণ্টৰ কাৰণে অহা নাই তেওঁলোকৰ নাম অহাৰ কিছু আমি চান্সেছ দেখা পাইছিলোঁ, সেইখিনি হওক। আৰু তাতকৈ ইণ্টাৰেষ্টিং আৰু মষ্ট ইম্পৰ্টেণ্ট কথা, এতিয়া 5550 এইখিনি কাম শেষ নোহোৱালৈকে যিহেতু 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ নহয়। সো মষ্ট প্ৰবেবলি আমি যিমানখিনি গম পাইছোঁ বিভিন্ন সূত্ৰৰ ফালৰ পৰা যে 4500 কাম 5550 এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পাছত আৰম্ভ কৰিব। মাজতে শিক্ষামন্ত্ৰী মহোদয়েও আওপকীয়াকৈ জনাইছে কথাখিনি। সো কোনো হতাশ হ'ব নালাগে যে এপইণ্টমেণ্ট প্ৰক্ৰিয়া হ'ব গৈ আছে। সৰু এটি কিন্তু এটা আছে, বিকজ আদালতৰ যিখিনি অৰ্ডাৰ আছিলে মাজত যিখিনি ফাইনেল নহয় যদিও তাত লিখা আছে যে যেতিয়া এপইণ্টমেণ্ট দিব এপইণ্টমেণ্টখিনি কিন্তু ছাবজেক্টটো হ'ব ফাইনেল আউটকামৰ, কোৰ্টৰ অৰ্ডাৰৰ ফাইনেল আউটকামৰ। আৰু মষ্ট প্ৰবেবলি ফাইনেল আউটকামে সকলোকে সুবিধাই কৰিব বুলি আমি আশাবাদী। সো লেটছ ৱেইট আৰু হোপ ফৰ দ্য বেষ্ট। সো আজিলৈ আহিছোঁ। শুভৰাত্ৰি।